নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বিশেষ বিষয়, সেয়া হৈছে কুম্ভ মেলা। ইতিমধ্যেই 2025 বৰ্ষৰ যি মহাকুম্ভ মেলা আয়োজন কৰা হৈছে তাক আমি সকলোৱে উপভোগ কৰি আছোঁ। মহাকুম্ভত কুম্ভ মেলাৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি সকলোৱে উপভোগ কৰি আছোঁ ছ'চিয়েল মিডিয়াৰ যোগে। এতিয়া কথা হ'ল, ভাৰতীয় সনাতনী সংস্কৃতিৰ অন্যতম অনুষ্ঠান কুম্ভ মেলা। এই কুম্ভ মেলাৰ আৰম্ভণি ক'ৰ পৰা হ'ল, কুম্ভ মেলা কেই প্ৰকাৰ, এই কুম্ভ মেলাত যিসকল লাখ লাখ ভক্তগণ যায়, তেওঁলোকে পবিত্ৰ মনেৰে তাত উপস্থিত হয়, তাত সেৱা কৰে, স্নান কৰে, তেওঁলোকেনো কেনেধৰণৰ পুণ্য লাভ কৰিবলৈ সক্ষম হয়, এই বিষয়ে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ মানস কৰিছোঁ। ভিডিঅ'টি একচুৱেলি আগতে কৰিব লগা আছিল, কিন্তু মোৰ বিশেষ অসুবিধাৰ বাবে মই কৰিব পৰা নাছিলোঁ। গতিকে আজি আপোনালোকৰ মাজলৈ কুম্ভ মেলাৰ বিষয়ে, এই তিনিটা বিষয়ক লৈ, কুম্ভ মেলাৰ আৰম্ভণি, কুম্ভ মেলা কেই প্ৰকাৰৰ আৰু কেতিয়া হয়, লগতে ইয়াৰ পূৰ্ণ ফল কেনেদৰে লাভ কৰিবলৈ সক্ষম হওঁ, সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে উপভোগ কৰিব। আৰু আমি এইবাৰ সকলোৱে গম পাইছোঁ যে এইবাৰ কুম্ভ মেলা আৰম্ভ হৈছে, মহাকুম্ভ মেলা। গতিকে আহক আমি ইয়াৰ ইতিহাস কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। যেতিয়া আমি সকলোৱে জানো যে সমুদ্ৰ মন্থনৰ কথা আমি সকলোৱে জানো। যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তেতিয়া সেই সমুদ্ৰ মন্থনত বিভিন্ন ধৰণৰ বস্তু বাহিৰ হৈছিল, আমি সকলোৱে জানো। তাৰ ভিতৰত আছিল অমৃতৰ কলহ। যেতিয়া অমৃতৰ কলহ সমুদ্ৰ মন্থনত বাহিৰলৈ ওলাই আহিছিল, তেতিয়া সেই অমৃতৰ কলহৰ বাবে অসুৰ আৰু দেৱগণৰ মাজত তীব্ৰ যুদ্ধ আৰম্ভ হৈছিল। 12 বছৰ ধৰি সেই যুদ্ধ চলি আছিল, আৰু সেই যুদ্ধৰ সময়ত এই অমৃতৰ কলহৰ পৰা 4 টোপাল অমৃত 4খন ঠাইত পৰিছিল। আৰু সেই 4 ঠাই হৈছে উজ্জয়িন, তাৰপিছতে নাছিক, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ। যেতিয়া অমৃতৰ সেই 4 টোপাল পৰিছিল সেই 4 ঠাইত, তেতিয়া দেৱতাসকলে ভগৱন্ত প্ৰভুক সুধিছিল, বোলে প্ৰভু এতিয়া কি হ'ব? তেতিয়া ভগৱন্তই হাঁহি হাঁহি কৈছিল, বোলে কোনো চিন্তাৰ কাৰণ নাই, এই 4 ঠাই পূৰ্ণ ভূমিত পৰিণত হ'ব আৰু তাত কুম্ভ মেলাৰ আয়োজন কৰা হ'ব। আৰু সেই কুম্ভ মেলাত যিসকল ভক্তগণ উপস্থিত হ'ব, তেখেতসকলে মহাপুণ্য ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু সেই ঠাইত তেতিয়াৰ পৰা এই 4 ঠাইত কি হয়, কুম্ভ মেলা আয়োজন কৰা হয়। আৰু আমি তাত দেখা পাওঁ যে বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত গৈ কুম্ভ মেলাত উপস্থিত হয়। এতিয়া আহিছোঁ কুম্ভ মেলা কেই প্ৰকাৰৰ। কুম্ভ মেলা মূলতঃ 3 প্ৰকাৰৰ। প্ৰথম হৈছে অৰ্ধকুম্ভ মেলা, অৰ্ধকুম্ভ, দ্বিতীয়তে হৈছে পূৰ্ণকুম্ভ, আৰু তৃতীয়তে হৈছে মহাকুম্ভ। অৰ্ধকুম্ভ মেলা আয়োজন কৰা হয় প্ৰতি 6 বছৰৰ মূৰে মূৰে। পূৰ্ণকুম্ভ আয়োজন কৰা হয় প্ৰতি 12 বছৰৰ মূৰে মূৰে। পূৰ্ণকুম্ভ যেতিয়া 12টা সম্পূৰ্ণ হয়, তেতিয়াই মহাকুম্ভ মেলা আয়োজন কৰা হয়। গতিকে এই মহাকুম্ভ মেলা 144 বছৰৰ মূৰত এবাৰহে আহে, কাৰণ বাৰং 144 আপোনালোকে জানেই। গতিকে আৰু এই মহাকুম্ভ মেলা, এই পবিত্ৰ অনুষ্ঠানটি এইবাৰ 2025 বৰ্ষত চলি আছে, সকলোৱে জানো। বিভিন্ন ধৰণৰ ইতিমধ্যে ভাইৰেল ভিডিঅ' শ্বেয়াৰ হৈয়ে আছে। বিভিন্নজনে পজিটিভ নেগেটিভ বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি আছে, আমি দেখাই পাইছোঁ। এতিয়া আহিছোঁ এই কুম্ভ মেলাত যে লাখ লাখ ভক্তগণ যায়, উপস্থিত হয়, তাত কি হয়, কেনেধৰণৰ পুণ্যফল লাভ কৰিবলৈ সক্ষম হয়, এই বিষয়ে এতিয়া মই ক'বলৈ আৰম্ভ কৰিছোঁ। 1000 অশ্বমেধ যজ্ঞ কৰাৰ যি পুণ্যফল লাভ কৰে, 1000
অশ্বমেধ যজ্ঞ কৰিলে যি পুণ্য ফল লাভ কৰা যায় সেই পুণ্য ফল কুম্ভ মেলাত এজন ভক্তই লাভ কৰিবলৈ সক্ষম হয় 100টা বাজপেয়ী যজ্ঞ আয়োজন কৰিলে যি পুণ্য ফল লাভ কৰিবলৈ সক্ষম হয় সেই কুম্ভ মেলাত এবাৰতেই এগৰাকী ভক্তই লাভ কৰিবলৈ সক্ষম হয় আনহাতে 1 লাখ পৃথিৱী ভ্ৰমণ কৰাৰ যি পুণ্য ফল এগৰাকী ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হয় সেই পুণ্য ফল এই কুম্ভ মেলাত এবাৰতে এগৰাকী ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হয় গতিকে অতি পবিত্ৰ ভাৰতীয় সনাতন সংস্কৃতিৰ এক পবিত্ৰ অনুষ্ঠান হৈছে এই কুম্ভ মেলা গতিকে কুম্ভ মেলা অতি পবিত্ৰ অনুষ্ঠান আৰু তাত সকলোৱে উপস্থিত থাকি তাত যাবলৈ চেষ্টা কৰিব লাগে যদি ভগৱানে কৃপা কৰে ময়ো এদিন নিশ্চয় যাবলৈ সক্ষম হ'ম যদি ভগৱন্তই কৃপা কৰে তেওঁ মোক লৈ যায় এই অনুষ্ঠান ভাগিলৈ নিশ্চয় এদিন যাবলৈ সক্ষম হ'ম আমাৰো ইচ্ছা আছে তেনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে তাতকৈ আমি গৌৰৱৰ বিষয় যে এই বৰ্ষত অসমৰ যিকেইটা লোক সংস্কৃতিয়ে তাত কুম্ভ মেলাত প্ৰয়াগৰাজৰ যি কুম্ভ মেলা চলি আছে তাত অসমৰ যিকেইটা লোক সংস্কৃতিয়ে তেওঁলোকে নিজৰ অনুষ্ঠানসমূহ প্ৰদৰ্শন কৰিছে তাৰ ভিতৰত আমি অতি গৌৰৱেৰে ক'বলৈ ভাল পাইছোঁ যে নাগাৰা নাম জগতৰ স্বনামধন্য শিল্পী জ্যেষ্ঠ পাঠক চন্দিৰাম পাটোৱাৰী লগতে তেখেতৰ সহযোগী শিল্পীসকলে যোৱাকালি নাগাৰা নাম পৰিৱেশন কৰিলে তাখন আমি লাইভত আমি দেখিবলৈ পাইছোঁ গতিকে সেয়া গৌৰৱৰ কথা তাতোকৈ গৌৰৱৰ কথা যে মহাকুম্ভ মেলাত অসমৰ অন্যতম এটা অনুষ্ঠান নামঘৰ সেই নামঘৰ তাত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে নিতৌ তাত ভাগৱত পাঠ হৰি কীৰ্তন নাম কীৰ্তন চলি আছে গতিকে গৌৰৱৰ বিষয় গতিকে আমি কুম্ভ মেলাক লৈ আমি গৌৰৱ কৰাটো উচিত এগৰাকী সনাতনী সংস্কৃতিৰ ব্যক্তি হিচাপে এগৰাকী হিন্দু ব্যক্তি হিচাপে এইখিনিয়ে আপোনাৰ খবৰ মাজলৈ আজি মই আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে কেনে পালে জনাবলৈ নাপাহৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ আহিছে আগন্তুক সময়ত নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এতিয়া সামৰিছোঁ ধন্যবাদ আকৌ নতুন ভিডিঅ'টিত আকৌ লগ পাম অ'কে